My dear students, Namaskar. Here I am Prosenjit. Today I am going to start Sunbeam English Reader Class 7, Lesson 6, Dhunu's Guitar, Activities from 2. We have discussed the activities 1 already. So today we are going to discuss the activities from 2. Let us start. My dear students, welcome to my class. Let us focus on activities 2. Given below is the summary of a part of the lesson Dhunu's guitar. There is some wrong information in it. Underline the wrong information, make corrections and rewrite the summary. তাৰমানে তলত ধুনুৰ গীটাৰ পাৰ্টটোৰ এটা ভাগ সাৰাংশ দিয়া আছে। ইয়াত কিছুমান ভুল তথ্য আছে। ভুলবোৰ ৰেখাংকিত কৰি সাৰাংশটো শুদ্ধকৈ লিখিব কৈছে। Let us start. Dhunu's guitar is the story of a young 11-year-old girl who lives in Kalardia village with her mother. তাৰমানে ধুনুৰ গীটাৰ হ'ল এগৰাকী 11 বছৰীয়া ছোৱালীৰ কাহিনী যি কালাৰদিয়া গাঁৱত মাকৰ লগত থাকে। They are quite well off. তেওঁলোকে কি আছিলে? ধনী আছিলে। কিন্তু তেওঁলোকে ধনী আছিলে জানো? নাছিলে নহয়। তেওঁলোকে দুখীয়া আছিলে, হয় নাই? They are quite well off. এই ৱাৰ্ডটো কি দিছে? ভুল দিছে, হয় নাই? এইটো ৰং দিছে, এইটো ৰং ইনফৰমেশ্যন। তাৰমানে আমি কি কৰিব লাগিব? এইটো আমি হলাই পিনি কি লিখিব লাগিব? They are quite poor. কি লিখিব লাগিব? They are quite poor. Dhunu has a pet monkey who she loves to spend time with. তাৰমানে ধুনুৰ কি আছিলে? এটা পোহনীয়া বান্দৰ আছিলে যাৰ লগত খেলি বা সময় কটাবলৈ ভাল পায়। কিন্তু বান্দৰ আছিলে জানো? বান্দৰ নাছিলে নহয়। এইটো নাছিলে। বান্দৰ নহ'ব, ইয়াত কি হ'ব? মংকি নহ'ব, ইয়াত কি হ'ব? গট হ'ব। GOAT, গট হ'ব। One day, Dhunu and her friends come across some cricketers playing at a local event. ইয়াত দিয়া মতে কিছে ধনু এদিনে তাৰ বন্ধুসকলৰ লগত হঠাৎ কি হ'ল? ক্ৰিকেটাৰ মানে ক্ৰিকেট খেলুৱৈসকলক ক্ৰিকেট খেলি থকা দেখি পালে। কিন্তু ক্ৰিকেট খেল দেখি পাইছে জানো? এইটো কি আছিলে? ভুল হ'ব। ক্ৰিকেটাৰ্ছ নহ'ব। ইয়াত কি হ'ব? ক্ৰিকেটাৰ্ছ ঠাইত কি হ'ব? মিউজিচিয়ান হ'ব। কি হ'ব? মিউজিচিয়ান। She is fascinated by the band and their musical instruments, especially the guitar. তাই সিহঁতৰ বাদ্যযন্ত্ৰবোৰ বিশেষকৈ গিটাৰটো দেখি আকৰ্ষিত হৈছিল। She dreams of owning one herself and forming her own dance band with her friends someday. তাৰমানে ইয়াৰ মতে কি কৈছে? ইয়াৰ মতে কৈছে যে তাই এটা গীটাৰ কিনাৰ সপোন দেখিব ধৰিলে আৰু বন্ধুবোৰৰ লগত এটা নৃত্য দল খোলাৰ সপোন দেখিলে। নৃত্য দল খেলাৰ সপোন দেখিছিলে নে? কি দল দিছে? ডেন্সটো নহ'ব, নৃত্য নহ'ব। ইয়াত কি হ'ব? মিউজিকেল। কি হ'ব? মিউজিকেল হ'ব। সংগীতৰ দলহে মিউজিকেল হ'ব। ইয়াত কি হ'ব? মিউজিকেল। বাট she is too poor to own a guitar. কিন্তু তাই দুখীয়া আছিলে যে গিটাৰ এটা কিনিব পৰাৰ ক্ষমতা বা সক্ষমতা নাছিল। So she and her friends make clay guitars and play on them. সেইকাৰণে এই লিখাটোৰ মতে কি হৈছে? ক্লে মানে মাটিৰ গিটাৰ বনাই সিহঁতে কি হৈছে? খেলিব ধৰিলে। কিন্তু মাটিৰ গিটাৰ নহয়, এইটো ক্লে গিটাৰ্ছ নহ'ব। ইয়াত কি হ'ব?
styrofoam কি হ'ব styrofoam ইয়াৰ বদলি কি হ'ব styrofoam 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 guitars. Let us focus on 3. In the lesson we have read that Dhunu faced many difficulties in life because she was poor. তাৰমানে এই পাৰ্টটোত আমি গম পাইছোঁ যে ধনুৱে বহুতো অসুবিধাৰ বা সন্মুখীন হৈছিল জীৱনত কাৰণ দুখীয়া থকাৰ বাবে. Still she never gave up hope and faced life cheerfully and bravely. তথাপি তেওঁ আশা এৰা নাছিলে আৰু জীৱনৰ বাধা আৰু খুব কি কৈছে খুব সাহসিকতাৰে আৰু খুব আনন্দৰে কি কৰিছিলে ফেচ কৰিছিলে বা সন্মুখীন হৈছিল. Write down a few adjectives to describe Dhunu's character and complete the word web given below. তাৰমানে কিছুমান এডজেক্টিভ মানে বিশেষণ মানে ধনুৰ চৰিত্ৰটো বৰ্ণনা কৰিবলৈ এই ৱেবটো দিছে যে এই জালটো তাৰ পৰা আমি কি কৰিব লাগে শব্দ কিছুমান আমি বিশেষণ বা এডজেক্টিভ কিছুমান দিব লাগে যি বিশেষণ বা এডজেক্টিভটো ধনুৰ চৰিত্ৰৰ লগত খাপ খাই বা মিলে. You can add more arrows in the web if you wish. আৰু ইয়াত যিকেইটা এৰো দিয়া আছে আৰু আমি দুটামান লগতে আৰু লগাব পাৰি. এতিয়া চাওঁ ইয়াত এটা কৰি দিয়া আছে ধনু ৱাজ ইয়াত কি এটা লিখিব পাৰি ব্ৰেভ. ধনু কি আছিলে সাহসী আছিলে. ব্ৰেভ মানে সাহসী. এতিয়া আহা আমি বাকীকেইটা লিখো. বাকী আৰু এটা দিয়া আছে ধনু ৱাজ অপটিমিষ্ট. অপটিমিষ্ট মানে ধনু কি আছিলে আশাবাদী. আৰু বাকীকেইটা আমি লিখিব মই এটা জেৰক্স কপিত লিখি দিছোঁ. আহা চাওঁচোন. আমি এটা অলৰেডি ক'লোঁ যে ধনু ৱাজ কি হ'ব ব্ৰেভ সাহসী. আৰু এটা লিখিব পাৰোঁ ধনু ৱাজ চিয়াৰফুল. তাৰমানে ধনু সদায় কি আছিলে হাঁহিমুখীয়া দুখ নকৰে. যিমান দুখ থাকিলেও দুখ নকৰে. আৰু এটা কি আছিলে ধনু ৱাজ নটি অকণমান দুষ্টও আছিলে. ধনু ৱাজ ড্ৰিমাৰ কি আছিলে সপোন দেখিছিলে মানে কিবা এটা হোৱাৰ কাৰণে. আৰু এটা লিখিব পাৰি ধনু ৱাজ লাভলি কিছু মৰম লগাও আছিলে. আৰু এটা লিখিব পাৰোঁ ধনু ৱাজ এইটো লিখাই আছিলে অপটিমিষ্টটো কৰা আছে আশাবাদী মই কৈছিলোঁ. ধনু ৱাজ ফ্ৰেণ্ডলি তাৰমানে কি আছিলে বন্ধুত্ব সুলভ. তাৰোপৰিও এইকেইটা এডজেক্টিভছ বা ধনু চৰিত্ৰৰ লগত খাপ খাই এইকেইটাও ক'ব পাৰোঁ. ধনু ৱাজ স্মাৰ্ট. ধনু ৱাজ এম্বিচিয়াছ মানে উচ্চাকাংক্ষী আছিলে. ধনু ৱাজ জয়ফুল এইটো কৈছিলোঁ চেয়াৰফুল বা আনন্দদায়ক আনন্দ সদায় আনন্দ মনেৰে থাকিছিল. ধনু ৱাজ হাৰ্ড ৱাৰ্কিং খুব পৰিশ্ৰমী আছিলে. ধনু ৱাজ হেল্পফুল এইটো কৈছিলোঁ যে ধনু কি আছিলে আনক সহায় কৰি ভাল পায়. এইকেইটাও আমি লিখিব পাৰোঁ. Let us focus on 4. Here are some things you have learned from the lesson. তাৰমানে ইয়াত কিছুমান বস্তু আছে যিটো আমি এই পাঠটোৰ পৰা আমি শিকিছোঁ. Complete the web with the information. আমি এই জালিকাটো পূৰ কৰিব লাগে. One is done for you. এটা কৰি দিয়া আছে. I have learned from this lesson that আমি কি শিকিছোঁ difficulties are a part of life. মানে কঠিনতা বা মানে কি আহিব পাৰে জীৱনত মানে কি আহিব পাৰে ডিফিকাল্টিছ হ'ব পাৰে. মানে উই মাষ্ট চিম্পলি গ' অন লিভিং কিন্তু আমি জীয়াই থাকিব লাগিব. তাৰমানে জীৱনৰ অংশ হ'ল এটা বিপদ আমি কিন্তু জীয়াই থাকিব লাগিব. এতিয়া আহা আমি দুটামান বস্তু লিখোঁ যি আমি এই পাৰ্টটোৰ পৰা শিকিছোঁ. আৰু এটা আমি লিখিব পাৰোঁ আই হেভ লাৰ্ণ ফ্ৰম দিছ লেচন ডেট উই মাষ্ট ড্ৰিম. আমি কি কৰিলে আমি সপোন দেখিব লাগে. আমি কিবা এটা হোৱাৰ কাৰণে আমি সপোন দেখিব লাগে তেতিয়াহে বাস্তৱত পৰিণত হ'ব. আৰু এটা লিখিব পাৰোঁ আই হেভ লাৰ্ণ ফ্ৰম দিছ লেচন ডেট আৱাৰ হেপিনেছ ইজ ইন আৱাৰ হেণ্ডছ. তাৰমানে আমাৰ সুখ আমাৰ হাততে আছে. আমি যদি পৰিশ্ৰম কৰোঁ তেনেহ'লে আমি সেইটো আমি কি হাচিল কৰি ল'ব পাৰোঁ. তাৰমানে আমাৰ সুখটো আমাৰ হাততে আছে. আমি যদি আত্মবিশ্বাসী হওঁ আমি যদি আশাবাদী হওঁ তেনেহ'লে আমি নিশ্চয় সুখ পাব পাৰোঁ. মাই ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে নম্বৰ 4টো
এই বাক্যকেইটাও লিখিব পাৰা। তাৰমানে আমি এই পাঠটোৰ পৰা শিকিছোঁ যে লাইফ ইজ পেইনফুল বাট ইট অলছ' হাইডছ হেপিনেছ ইন বিটুইন, উই জাষ্ট নিড টু ফাইণ্ড দেম। তাৰমানে জীৱনটো খুব বেদনাদায়ক বা দুখজনক, কিন্তু হেপিনেছ আনন্দ বা সুখ কি আছে তাৰ মাজতেই লুকাই আছে। আমি কি কৰিব লাগে, আমি বিচাৰিহে উলিয়াব লাগে। জীৱনটো যদিও বেদনাদায়ক কিন্তু আনন্দ তাতেই লুকাই আছে, আমি কি কৰিব লাগে, বিচাৰিহে উলিয়াব লাগে। এই লাইনটো আমি এই পাঠটোৰ পৰা আমি ইয়াকো আমি শিকিছোঁ, হয় নাই? বা আৰু এটা লিখিব পাৰা, অবষ্টিকেলছ আৰ কমন বাট উই কেন অভাৰকাম ইট। অবষ্টিকেলছ মানে বাধা, বাধা সকলোতে আহে, মানে সকলোৰ জীৱনতে আহিব পাৰে, কমন সকলৰ কাৰণে, কিন্তু আমি কি কৰিব লাগে, উই কেন অভাৰকাম, আমি সেইটো কি কৰিব লাগিব, পৰাস্ত কৰিব লাগিব। আমি বাধা পৰাস্ত কৰিব পাৰিব লাগিব, বাধা আমি অতিক্ৰম কৰিব পাৰিম। Let us focus on 5. We have found in the lesson that Dhunu met by chance a group of boys practicing music for a local event. আমি পাইছোঁ যে ধুনুৱে হঠাতে কি কৈছে, সংগীত চৰ্চা কৰা, লোকেল সংগীত চৰ্চা কৰা এটা কি হৈছিলে, এটা মিউজিক দলৰ লগত লগ হৈছিল। ধুনু ৱাজ ভেৰি হেপী টু চি দ্য মিউজিচিয়ান। ধুনুৱে খুব আনন্দিত হৈছিলে মিউজিচিয়ানবিলাক দেখি, মানে সংগীতজ্ঞবিলাকক দেখি। ইউ ন' ডেট এ পাৰ্চন হু প্লেজ মিউজিক ইজ এ মিউজিচিয়ান। তোমালোকে জানা যে যি ব্যক্তিয়ে মিউজিক মানে সংগীত চৰ্চা কৰে তেওঁক কি বুলি কোৱা হয়, মিউজিচিয়ান মানে সংগীতজ্ঞ। ডু ইউ ন' দ্য নেমছ অফ আদাৰ প্ৰফেশ্যন। তুমি কি আন পেশাৰ নাম জানা নাই, মানে আন বৃত্তিবিলাকৰ নাম জানানে? ফিল ইন দ্য ব্লেংকছ বিলো উইথ দ্য এপ্ৰপ্ৰিয়েট ৱাৰ্ডছ। আমি এই খালী ঠাইবিলাক সঠিক শব্দৰে পূৰণ কৰিব লাগে। আহাচোন আমি পূৰণ কৰোঁ। লেট আছ ষ্টাৰ্ট ফ্ৰম দ্য বিগিনিং। এ পাৰ্চন হু ৰিপেয়াৰ শ্বুজ। যি ব্যক্তিয়ে জোতা মেৰামতি বা ঠিক কৰে তেওঁক কি বুলি কোৱা হয়, কবলাৰ। COBBLER, কবলাৰ মানে মুচি। বি, এ পাৰ্চন হু ৰিপেয়াৰ্ছ ৱাটাৰ পাইপছ। যি ব্যক্তিয়ে পানীৰ পাইপ ভাল কৰে তেওঁক কি বুলি কোৱা হয়, প্লাম্বাৰ। PLUMBER, প্লাম্বাৰ। চি, এ পাৰ্চন হু অপাৰেটছ দ্য কণ্ট্ৰলছ অফ এন এয়াৰক্ৰাফ্ট স্পেচিয়েলি এজ এ জব। যিয়ে ব্যক্তিয়ে উৰাজাহাজ পেচা হিচাপে চলায় তেওঁক কি বুলি কোৱা হয়, পাইলট। PILOT, পাইলট মানে উৰাজাহাজ চালক। ডি, এ পাৰ্চন হু জব ইজ টু টেক কেয়াৰ অফ পিপলছ টিথ। যি ব্যক্তিয়ে কি কৰে, মানুহৰ দাঁতৰ টেক কেয়াৰ কৰে, মানে ভাল কৰে, মানে দাঁতৰ কিবা বেমাৰ চেমাৰ হ'লে ভাল কৰে তেওঁক কি বুলি কোৱা হয়, ডেণ্টিষ্ট। DENTIST, ডেণ্টিষ্ট মানে দন্ত বিশেষজ্ঞ। ই, এ পাৰ্চন হু মেক্স, ৰিপেয়াৰ্ছ অৰ চেলছ আৰ্টিকলছ মেড অফ গ'ল্ড। তাৰমানে যি ব্যক্তিয়ে সোণৰ বস্তু কি কৰে, তৈয়াৰ কৰে বা মেৰামতি কৰে বা বিক্ৰী কৰে তেওঁক কি বুলি কোৱা হয়, গ'ল্ড স্মিথ। GOLDSMITH, গ'ল্ড স্মিথ মানে সোণাৰ। এফ, এ পাৰ্চন হু কেন ডু মেজিক ট্ৰিক্স। তেওঁক কি বুলি কোৱা হয়, মেজিচিয়ান মানে যাদুকৰ। তাৰমানে যিয়ে যাদু দেখাব পাৰে তেওঁক কি বুলি কোৱা হয়, মেজিচিয়ান বা যাদুকৰ। MAGICIAN, মেজিচিয়ান। জি, এ পাৰ্চন হুজ জব ইজ টু কাট মেনছ হেয়াৰ এণ্ড চামটাইম টু শ্বেপ দেম। তাৰমানে যি ব্যক্তিয়ে কি কৰে, যি ব্যক্তিৰ কাম হ'ল মানুহৰ দাড়ি চুলি কটা তেওঁক কি বুলি কোৱা হয়, তোমালোকে নিশ্চয় জানা, বাৰ্বাৰ। BARBER, বাৰ্বাৰ মানে নাপিত। H,
এ পাৰ্চন হু টেক্স কেয়াৰ অফ গাৰ্ডেন্স, যি ব্যক্তিয়ে কি কৰে, যিয়ে মানে বাগিচাৰ যতন লয়, মানে বাগিচা যতন লয়, তেওঁক কি বুলি কোৱা হয়? গাৰ্ডেনাৰ, মানে মালি। GARDENER, গাৰ্ডেনাৰ। মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি এক্টিভিটিজ 2ৰ পৰা 5লৈকে আলোচনা কৰিলোঁ। পৰৱৰ্তী এক্টিভিটিজ মই মোৰ নেক্সট ক্লাছত আলোচনা কৰিম। থেংক ইউ।